আপুনি পইচা কিয় জমা কৰিব নোৱাৰে? আপুনি উপাৰ্জনো কৰে, আপুনি পৰিশ্ৰমো বহুত বেছি কৰে আৰু কেতিয়াবাতো আপুনি আগতকৈ বেছি উপাৰ্জন কৰে। কিন্তু মাহৰ শেষত আপোনাৰ বেংক বেলেন্সে এটা কথাই কয়, বেটাৰ লাক ফৰ দ্য নেক্সট টাইম। কিয়? এয়া আপোনাৰ দৰমহাৰ সমস্যা নহয়, এয়া ইনফ্লেশ্যনৰ সমস্যাও নহয়, ইভেন এয়া আপোনাৰ ভাগ্যৰ সমস্যাও নহয়। ইয়াৰ আঁৰত এক গভীৰ ৰহস্য লুকাই আছে, যিটোৰ বিষয়ে আমি এইটো ভিডিঅ'ত ডিছকাশ্যনছ কৰিম। আহক আমি আৰম্ভ কৰোঁ। মই আপোনাক সত্যটো কওঁ, আপোনাৰ টকাৰ সমস্যা নাই, আপোনাৰ বিহেভিয়াৰৰ সমস্যা আছে। বেছিভাগ মানুহে খৰচ কৰাৰ পাছত যিখিনি ৰৈ যায় সেইখিনিক জমা কৰে, কিন্তু এজন ধনী মানুহে আগতে জমা কৰি লয়, জমা কৰাৰ পাছত যিখিনি ৰয় সেইখিনি পইচা খৰচা কৰে। চাওক, পাৰ্থক্যটো খুব সৰু, কিন্তু ইয়াৰ প্ৰভাৱটো বিশাল। যদি আপোনাৰ কাৰণে পইচা ছেভ কৰাটো, পইচা জমা কৰাটো এটা অপশ্যনেল বস্তু হয়, তেতিয়াহ'লে আপোনাৰ জমা কেতিয়াও নহ'ব। কিন্তু যদি আপোনাৰ কাৰণে জমা কৰা এটা অট'মেটিক প্ৰচেছ হৈ যায়, তেতিয়া আপোনাৰ গোটেই আইডেণ্টিটি চেঞ্জ হ'ব আৰু তেতিয়াহে আপোনাৰ পইচা জমা হ'ব। আপুনি পইচা জমা কৰিব নোৱাৰাৰ 5টা প্ৰকৃত কাৰণ আছে। নম্বৰ 1, ন' ক্লিয়াৰ ফাইনেন্সিয়েল গ'ল। যদি আপুনি নাজানে যে আপুনি পইচা কিয় সঞ্চয় কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ মগজুৱে আপোনাক সহযোগ নকৰে। নম্বৰ 2, ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন এডিকশ্যন। ইয়াক আমি অসমীয়াত কওঁ তাৎক্ষণিক সুখৰ নিচা। ইয়াত কি হয়, এই প্ৰব্লেমটো হ'লে মানুহে অধিক অনলাইন শ্বপিং কৰে, EMI ঢেৰ বস্তু কিনে আৰু UPI, জিপে', ফোনপে'তো জধে মধে খৰচা কৰে। ইয়াত কি হয়, এনেকুৱা ধৰণৰ খৰচা কৰিলে ব্ৰেইনত ডোপামিন ৰিলিজ হয়। আৰু আমাৰ ব্ৰেইনৰ এটা খুব ছিষ্টেম যে আমাৰ ব্ৰেইনে ডিচিপ্লিনতকৈ ডোপামিনক বেছি প্ৰাধান্য দিয়ে। যেতিয়া ডোপামিন বেছি পাব, ডিচিপ্লিন টোটেলি ভাঙি চুৰমাৰ হৈ যায়। নম্বৰ 3, লাইফষ্টাইল ইনফ্লেশ্যন, জীৱনশৈলীৰ ব্যয় বৃদ্ধি। চাওক, যেতিয়া আমাৰ ইনকাম বাঢ়ি যায়, আমাৰ খৰচাও লগতে বাঢ়ি যায়। নতুন ফোন, নতুন গাড়ী, নতুন ঠাই ফুৰা, আৰু ফাইনেলি আমাৰ লাইফষ্টাইলটোতো বাঢ়ি গ'ল, কিন্তু বেংক বেলেঞ্চ একেই থাকিল। 4 নম্বৰ, ইম'চনেল স্পেণ্ডিং, যাক আমি কওঁ আৱেগিক খৰচ। এতিয়া চাওক, যেতিয়া আমি কোনোবা এটা মলত যাওঁ, তাত দেখা পাওঁ আমি চেলছ, এটাৰ লগত এটা ফ্ৰী, তেতিয়া আমাৰ এটা ইম'চন জাগে, আমাৰ এটা ফিয়াৰ জাগে যেন এই অপৰচুনিটি আমাৰ হাতৰ পৰা গুচি যাব। আমি এইটোক ফ'মো বুলি কওঁ, ফিয়াৰ অফ মিছিং আউট। যেতিয়া এনেকুৱা চেলছ লাগে, আমি যিটো বস্তু দৰকাৰ নহয় সেইটো বস্তু আমি কিনি লওঁ। যদি আমাক 1 পিছৰ দৰকাৰ আছিল, আমি জাষ্ট বিকজ আমি কিবা অফাৰ পাই আছোঁ, আমি এটাৰ ঠাইত 2টা উঠাই লওঁ। এইটো পৰে আমাৰ আৱেগিক খৰচৰ ভিতৰত। দ্বিতীয় কথাটো, কেতিয়াবা কিছুমান মানুহে ষ্ট্ৰেছ ফিল কৰিলে বেছি শ্বপিং কৰি দিয়ে। যেতিয়া মানুহজনৰ দুখ লাগে, তেওঁ বেছি খানা অৰ্ডাৰ কৰি দিয়ে, আৰু যেতিয়া ফূৰ্তি লাগে তেতিয়া এটা ডাঙৰ পাৰ্টি অৰ্গেনাইজ কৰি দিয়ে। গতিকে এই লাইফষ্টাইলৰ লগতে ইম'শ্যনছটোক আমি ছেটিছফাই কৰিব পাৰোঁ, কিন্তু বেংক বেলেঞ্চক একেবাৰে নোৱাৰোঁ। নেক্সট, 5th, ন' ছিষ্টেম। মানুহৰ লাইফৰ এটা প্ৰপাৰ পদ্ধতি নাই পইচা জমা কৰাৰ। এতিয়া চাওক, আজি আমি ভিডিঅ'টো চাইছে, আপুনি মটিভেট হৈছে যে য়েছ, মই কালিৰ পৰা পইচা জমা কৰিম। মটিভেশ্যনেল কাম কেতিয়াও নহয়। কাম হ'ব অনুশাসন, ডিচিপ্লিনেৰে। যেতিয়া আপুনি ডিচিপ্লিন ল'ব যে মই কেনেকৈ কিমান পইচা ক'ত ছেভ কৰিম, তেতিয়াহে আপোনাৰ পইচা জমা হোৱা আৰম্ভ হ'ব। চাওক, মই এটা আপোনালোকক সৰু প্ৰেক্টিকেল কথা কওঁ। যদি আজি আপুনি মাহত 20,000 টকা ইনকাম কৰি আছে আৰু তাৰ পৰা যদি আপুনি 10% ছেভ কৰিব পৰা নাই, তেতিয়াহ'লে যদি আপুনি 2 লাখ টকা ইনকাম কৰে, তেতিয়াও আপুনি তাৰ পৰা 10% ছেভ কৰিব নোৱাৰিব। চাওক, পইচাই আপোনাৰ অভ্যাসটো নহলায়, আপোনাৰ অভ্যাসটোহে পইচা বঢ়ায়। গতিকে আপুনি ইনকাম বঢ়োৱাৰ কথা ভবাৰ আগত আপোনাৰ পইচা খৰচা কৰা বা পইচা জমা কৰাৰ যিটো অভ্যাস, সেই বস্তুটোক আপুনি আগতে ট্ৰেক কৰিব লাগিব। কাৰণ সঞ্চয় কৰাটো টকাৰ খেল নহয়, সঞ্চয় কৰাটো হৈছে আত্মনিয়ন্ত্ৰণৰ খেল। আপুনি কি কৰিব লাগিব মন দি শুনক। প্ৰথম কথা, আপুনি উপাৰ্জনৰ কিমান শতাংশ জমা কৰিব সেইটো আপুনি আগতীয়াকৈ থিৰাং কৰিব লাগিব। তাৰ পাছত আপুনি এটা অট'মেটিক প্ৰচেছ কৰিব লাগিব, যাতে দৰমহা পোৱাৰ দিনাখনে বা তাৰে পিছদিনাখনে আপোনাৰ একাউণ্টৰ পৰা 10% এমাউণ্ট কাটি লৈ যায়। পইচা জমা কৰাৰ কাৰণে আপুনি এটা সুকীয়া একাউণ্ট খুলিব লাগিব, যিটো একাউণ্টত আপুনি চেকবুক বা ATM যিমানখিনি পাৰে লগত নাৰাখিব। যেতিয়া মাহৰ আৰম্ভণি হ'ব, আপুনি দৰমহা পাব, তেতিয়াই যাতে আপোনাৰ কিছু এমাউণ্ট ছেভিংছ একাউণ্টলৈকে গুচি যায়। ছেভিংছ সদায় 20% কৰিবৰ কাৰণে ট্ৰাই কৰিব। যদি বহুত অসুবিধা হয়, 10%ৰ পৰা আৰম্ভ কৰিব পাৰে। প্ৰতি 2 সপ্তাহৰ মূৰে মূৰে আপোনাৰ খৰচাৰ হিচাপ কৰিব, আপুনি কিমান খৰচা কৰিলে।
ক'ত কিমান খৰচা গ'ল। যিমান আপুনি হিচাপ কৰিব সিমান আপোনাৰ খৰচা কমি যাব, কাৰণ কথা এটা আছে, যিটো বস্তু জুখিব নোৱাৰি সেইটো বস্তু কেতিয়াও ঠিক কৰিব নোৱাৰি। যদি আপুনি ক'ত কিমান খৰচা হৈছে নুজুখে, তেতিয়াহ'লে আপুনি এইটো ঠিক কৰিব নোৱাৰিব। উপাৰ্জন বাঢ়িলে সঞ্চয়ৰ পৰিমাণো বঢ়াই যাওক। মনত ৰাখিব, ধনী মানুহে তেওঁলোকৰ হাতত অতিৰিক্ত পইচা আছে বাবে পইচা সঞ্চয় নকৰে, তেওঁলোকে পইচা সঞ্চয় কৰে বাবে তেওঁলোকৰ হাতত অতিৰিক্ত পইচা থাকে। আপোনাৰ ভৱিষ্যতে আপোনাক চাই আছে। এতিয়া আপুনি আপোনাৰ ভৱিষ্যতক হতাশাত পেলাব নে গৌৰৱান্বিত কৰিব, সেইটো আপোনাৰ কথা। আজিৰ পৰাই আৰম্ভ কৰক, অহা মাহৰ পৰা নহয়, অহা সপ্তাহৰ নহয়, আজিৰ পৰাই।